হাই ফ্ৰেন্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া সঁচাই চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকক এই ভিডিঅ'টোত হালধিৰ খুব বঢ়িয়া এটা ফেচ মাস্ক দেখুৱাম। বৰ্তমান ছিজনটোত আমাৰ স্কিনখন খুব বেছিকৈ টেনিং হয়, ছানবাৰ্ণ হয়, কলা পৰি যায়, স্কিনখনত ঘামচিৰ প্ৰব্লেম আহে, স্কিনখনৰ উজ্জ্বলতা নোহোৱা হৈ যায়, গ্ল' নোহোৱা হৈ যায়। এই সমস্যা দূৰ কৰিবৰ কাৰণে হালধি কেনেধৰণে লগাই আপোনালোকৰ স্কিনখন গ্ল' কৰিব পাৰিব, টেনিং ছানবাৰ্ণ আদি দূৰ কৰিব পাৰিব, সেইটোকে মই মোৰ আজিৰ এই ভিডিঅ'ৰ মাজত আপোনালোকক দেখুৱাম। হালধি আমাৰ স্কিনৰ কাৰণে ভাল বুলি আমি সকলোৱে জানো, কিন্তু গৰমৰ দিনত যেতিয়া আমাৰ ছালখন কলা পৰি যায়, ছানবাৰ্ণ হয়, টেনিং হয়, তেতিয়া হালধিটো কেনেধৰণে ব্যৱহাৰ কৰিলে আপোনালোকে তৎক্ষণাত ৰিজাল্ট পাব, সেইটো মই আজি মোৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম। আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে, মোক প্ৰথমবাৰ দেখিছে, তেতিয়াহ'লে সকলোকে স্বাগতম জনাইছোঁ মোৰ এই চেনেলটোলৈ। আপোনালোকে যদি মোৰ এই চেনেলটোৰ সদস্য হ'বলৈ বিচাৰিছে, তেতিয়াহ'লে সোনকালে অসমীয়া সঁচাই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই থাকিবলৈ পাব। ফেচ মাস্কটো লগোৱাৰ আগত প্ৰথমতে এতিয়া মই ভালকৈ এটা নেচাৰেল ক্লিনজাৰে স্কিনখন ক্লিন কৰিম আৰু তাৰ কাৰণে লাগিব অকণমান গোলাপ জল। হাততে অকণমান গোলাপ জল ল'ম, আধা চামুচৰ জোখাৰে গোলাপ জল ল'লোঁ আৰু এই গোলাপ জলৰ লগত মিক্স কৰিম অকণমান নাৰিকল তেল। নাৰিকল তেল মই 6-7 টোপালমানৰ জোখাৰে ল'ম আৰু ইয়াৰ লগতে মই মিক্স কৰিম অকণমান নেমু ৰস, অকণমান নেমু ৰস 3-4 টোপালমানৰ জোখাৰে। তাৰ পাছত এটুকুৰা কটন আনিছোঁ, কটন টুকুৰা এনেকৈ ইয়াতে লগাই ল'ম। লগাই লোৱাৰ পাছত লাহে লাহে মুখত লগাই গোটেই মুখখন ধুনীয়াকৈ চাৰ্কুলাৰ মোচনত 2 পৰা 3 মিনিট মাছাজ কৰি ক্লিন কৰি ল'ম। সপ্তাহটোত 2 বাৰ বা 3 বাৰকৈ আপোনালোকে হোমমেড নেচাৰেল কেমিকেল ফ্ৰী যিবোৰ স্কিন কেয়াৰ প্ৰডাক্ট ঘৰতে আমাৰ থাকে, যিবোৰ সাধাৰণ বস্তু, সেই সাধাৰণ বস্তুবোৰে আপোনালোকে স্কিন কেয়াৰ কৰিব। এনেধৰণে আপোনালোকে নেচাৰেল স্কিন কেয়াৰবোৰ কৰি থাকিলে 60-65 বছৰ বয়সলৈকে আপোনালোকৰ ছালখন ডেকা হৈ থাকিব। সোনকালে ছালখন বুঢ়া নহ'ব, ক'লা দাগো নপৰিব, স্কিনখন ধুনীয়াকৈ গ্ল' হৈ থাকিব, বগা হৈ থাকিব, ক'লা পৰি নাযায়। এনেধৰণে আপোনালোকে নেচাৰেল ৰিমেডিবোৰ লগাই স্কিন কেয়াৰ কৰি থাকিবচোন। যদি মুখত ক'লা দাগ আছে, সেই ক'লা দাগবোৰ লাহে লাহে দূৰ হ'বলৈ সহায় হ'ব। ক্লিন কৰি লোৱাৰ পাছত এখন ভিজা ৰুমাল লৈ মুখখন ভালকৈ মচি পেলাম। এনেকৈ স্কিনখন ধুনীয়াকৈ চাফা কৰি ল'লোঁ আৰু চাফা কৰি লোৱাৰ পাছত এতিয়া মই আপোনালোকক হালধিৰ ফেচ পেকটো বনাই দেখুৱাম। কেনেধৰণে বনাওঁ চাওঁ বোলো। এই ফেচ মাস্কটো বনাবৰ কাৰণে এতিয়া মই লৈছোঁ এখন সৰু পেন আৰু সেই পেনখনতে এতিয়া ল'ম মই কস্তুৰী হালধি। আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি নাথাকে, আপোনালোকে পাকঘৰৰ যিটো খোৱা হালধি, সেই খোৱা হালধিকে ল'ব। আৰু এতিয়া মই কস্তুৰী হালধি ল'ম এচামুচৰ জোখাৰে, ডাঙৰকৈ এচামুচৰ জোখাৰে ল'ম। এবাৰ লগাবৰ জোখাৰে এচামুচ হালধি হ'লেই হৈ যায়। এয়া মই এচামুচ হালধি ল'লোঁ আৰু এই হালধি চামুচ এতিয়া মই বেলেগ ধৰণে ব্যৱহাৰ কৰিম। এতিয়া মই এই হালধি চামুচ ভালকৈ ভাজি ল'ম। খুব ধুনীয়াকৈ ভাজিব লাগিব হালধি চামুচ। যেতিয়ালৈকে হালধি চামুচ ব্ৰাউন কালাৰ হৈ নাযায়গৈ, তেতিয়ালৈকে ভাজিয়ে থাকিব লাগিব। আৰু মই আজি দেখুৱাৰ ধৰণে আপোনালোকে হালধি লগাই চাব। আপোনালোকৰ স্কিনত যদি খজুতিৰ সমস্যা হৈছে বা পিম্পলৰ সমস্যা হৈছে, এই সকলোবোৰ সমস্যা মাত্ৰ প্ৰথমবাৰ লগালে কমিবলৈ আৰম্ভ কৰিব। ল' ফ্লেমত ভালকৈ হালধিখিনি ভাজি আছোঁ। এয়া প্ৰায় ভাজি হৈছে। গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। ব্ৰাউন কালাৰ হোৱালৈকে ভাজিব লাগিব। ইয়াৰ পাছত মই এটা বাতি লৈছোঁ আৰু এই বাতিটোলৈ হালধিখিনি বাকি লৈছোঁ আৰু এই হালধিখিনিৰ লগত এতিয়া মই দুবিধমান বস্তু মিক্স কৰি খুব ধুনীয়া এটা ফেচ মাস্ক তৈয়াৰ কৰিম। আৰু প্ৰথমেই মই ইয়াত ল'ম অকণমান নিমপাতৰ গুড়া। নিমপাত বুলি ক'লে বহুতেই প্ৰশ্ন কৰে যে কি নিমপাত। সদায় মহানিমৰ পাতেই আপোনালোকে ব্যৱহাৰ কৰিব, বাকী ঘোঁৰা নিম সেয়া ব্যৱহাৰ নকৰে, ছালত মহানিমেই ব্যৱহাৰ কৰে। মহানিম মই আধা চামুচৰ জোখাৰে এই ভাজি লোৱা হালধিখিনিতে দি দিলোঁ। ভালকৈ মিক্স কৰাৰ পাছত এতিয়া মই এচামুচৰ পৰা 1.5 চামুচৰ জোখাৰে মৌ দি লৈছোঁ। মৌজোল দি লোৱাৰ পাছত ভালকৈ গোটেইখিনি বস্তু এয়া মিক্স কৰি লৈছোঁ। গৰম দিনৰ বাবে এই ফেচ মাস্কটো বহুত বঢ়িয়া হয়, আপোনালোকে ব্যৱহাৰ কৰি চালে প্ৰমাণ পাব। এতিয়া মই ভালকৈ এই মৌখিনি মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত এতিয়া ইয়াৰ লগতে মিক্স কৰিম অকণমান গোলাপ জল। গোলাপ জলে আমাৰ ছালখন ঠাণ্ডা কৰি ৰাখিবলৈ সহায় কৰিব। এতিয়া এয়া মই গোলাপ জল দিছোঁ।
গোলাপ জলটো আপোনালোকে নিজৰ জোখমতে দি ল'ব যাতে ভালকৈ ফেচ মাস্কটো বনে আৰু এটা কথা লক্ষ্য ৰাখিব যে গোলাপ জল দি থাকিলে শুহি গৈ থাকে এইটো ভাজা হালধি যে অকণমান বেছিকৈ লাগে গোলাপ জলটো মই আকৌ এবাৰ গোলাপ জল দি ল'লোঁ দি লৈ ভালকৈ মিক্স কৰাৰ পাছত এইটো এটা খুব বঢ়িয়া ফেচ মাস্ক তৈয়াৰ হৈ গ'ল আৰু এই হালধিৰ ফেচ মাস্কটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে চাওঁ বলক এতিয়া হালধিৰে খুব বঢ়িয়া এটা ফেচ পেক তৈয়াৰ কৰি ল'লোঁ আৰু এই ফেচ পেকটো আপোনালোকে কেনে ধৰণে লগাব তাৰ নিয়মটো এতিয়া মই আপোনালোকক দেখুৱাই দিম এই গৰম দিনত আমাৰ ছালবোৰ অইলি হৈ থাকে নহয়নে বাৰু আজিৰ এই ফেচ মাস্কটো আপোনালোকে লগাই চাব আপোনালোকৰ যদি ছালখন বেছিকৈ অইলি হয় সেই সমস্যা কমাবলৈ বহুত বেছিকৈ সহায় কৰিব আপোনালোকে আজি মই দেখুৱাৰ ধৰণে হালধি লগালে আপোনালোকৰ মুখত যদি পিম্পলৰ সমস্যা আছে বা খজুতি হৈছে একনিৰ সমস্যা হৈছে ৰঙা ৰঙা ফুঁহা উঠিছে এই সকলোবোৰ সমস্যা দূৰ কৰিবলৈ আজিৰ এই ফেচ মাস্কটোৱে বহুত বেছিকৈ সহায় কৰিব যদি আপোনালোকৰ হাত ভৰি কলা পৰিছে ডিঙি পিঠি কলা পৰি গৈছে সানবাৰ্ণ হৈছে তেতিয়াহলে আপোনালোকে এই ফেচ মাস্কটো অকল মুখতে নহয় আপোনালোকে গোটেই শৰীৰতে লগাব পাৰিব ফেচ মাস্কটো লগাওঁতে আপোনালোকে লাহে লাহে এনেকৈ স্কিনত টেপি টেপি থৈ দিব নহলে এৰাই এৰাই পৰিব আপোনালোকে লাহে লাহে এনেকৈ অলপ ডাঠকৈ টেপি টেপি লগাব এনে ধৰণে আপোনালোকে টেপি টেপি লগাই ল'ব ফেচ মাস্কটো লগাই পেলাই একদম নুচুব লাহেকৈ আপোনালোকে জাষ্ট লগাইহে থ'ব আৰু লগোৱাৰ পাছত আপোনালোকে 20-25 মিনিট ৰাখিব ৰখোৱাৰ পাছত আপোনালোকে প্ৰথমতে ফেচ মাস্কটো ঠাণ্ডা পানীৰে তিয়াই ল'ব তিয়াই লোৱাৰ পাছত আপোনালোকে লাহে লাহে মুখখন 2 মিনিট মাসাজ কৰিব মাসাজ কৰি কৰি তাৰ পাছত আপোনালোকে ভালকৈ ঠাণ্ডা পানীৰে এনে ধৰণে আপোনালোকে এই ফেচ মাস্কটো সপ্তাহত 3 দিনকৈ ব্যৱহাৰ কৰিব যদি আপোনালোকৰ স্কিনখনত টেনিং হৈছে স্কিনখন কলা পৰি গৈছে সানবাৰ্ণ হৈছে তেতিয়াহলে তৎক্ষণাত আপোনালোকৰ স্কিনখন বগা কৰিবলৈ গ্লো কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব এইদৰে আপোনালোকে গৰমৰ দিনত স্কিনখন কলা পৰি গলে টেনিং হলে সানবাৰ্ণ হলে গ্লো নোহোৱা হৈ গলে হালধিৰ ফেচ মাস্ক বনাই লগাব আপোনালোকৰ স্কিনখন খুব ধুনীয়াকৈ গ্লো হৈ যাব স্কিনখনৰ কলা দাগ বা কলা চামনিটো দূৰ কৰিবলৈ সহায় কৰিব আজিৰ এই হালধিৰ ফেচ মাস্কটো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহলে মোৰ ভিডিঅ'টো এটা লাইক কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নতুন এটা ভিডিঅ' লৈ নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ